নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত গৃহৰক্ষী অৰ্থাৎ হোমগাৰ্ড ৰিক্ৰুটমেণ্ট সেই ৰিক্ৰুটমেণ্টৰ ওপৰত আলোচনা কৰিম মোৰ ইয়াৰ আগৰ ভিডিঅ'খিনিত যিখিনি নেকি কমেণ্ট কৰিছিল হোমগাৰ্ডৰ বাবে ৱেইট কৰি থকা ল'ৰা বা ছোৱালীয়ে বা কেণ্ডিডেটখিনিয়ে বা আপোনালোকে যি কমেণ্ট কৰিছিল সেই কমেণ্টৰ এনচাৰখিনি এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দিম আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছিল তাত কমেণ্ট কৰিছিল আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আপোনালোকৰ কনফিউজটো দূৰ হৈ যাব বা যিখিনি আপোনালোকে প্ৰশ্ন কৰিছিল সেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকে পাব লগতে এটা অনুৰোধ তাৰ আগতে চেনেলত যদি প্ৰথমবাৰ হৈছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে হোমগাৰ্ডে হওক অসম চৰকাৰৰ যিমানবোৰ চৰকাৰী ৰিক্ৰুটমেণ্ট থাকে সেই ৰিক্ৰুটমেণ্টৰ আটাইখিনি আপডেট বা আটাইখিনি খবৰ আমি আপোনালোকক এই চেনেলৰ জৰিয়তে দি আছোঁ বা ভৱিষ্যতলৈও দি থাকিম সেয়েহে চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব এই কাৰণেই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই আমি আপোনালোকৰ বাবে গভৰ্ণমেণ্ট জবেই হওক বা প্ৰাইভেট জব যিয়েই নহওক তাৰে আপডেটসমূহ দি থাকিব পাৰোঁ গতিকে আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'টো বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো জনাবলৈ একদম নাপাহৰিব আৰু এনেধৰণৰ আপডেটসমূহ পাবলৈ ছাবস্ক্ৰাইব কৰিব লাগিব চেনেলটি তেতিয়াহে আপোনালোকে গম পাব এতিয়া আহিছোঁ মেইন টপিক যিটো আমাৰ হোমগাৰ্ড বহুতে মোক কমেণ্ট কৰিছে সেই কমেণ্টখিনি একেলগতে থ্ৰুতে মই আপোনালোকক একদম এনচাৰখিনি দি দিম চিন্তা কৰিব নালাগে তো বহুতে সুধি আছে যে নতুন ৰিক্ৰুটমেণ্ট কেতিয়া হ'ব হোমগাৰ্ডৰ আগতে যিমানখিনি হৈ গ'ল 2025ত নহ'ল হোৱাৰ কথা আছিল যদিও কিন্তু 2025তেই আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই ফেচবুকত পোষ্ট কৰিছিল তেওঁ লিখিছিল যে 5000 গৃহৰক্ষী জোৱান অৰ্থাৎ হোমগাৰ্ড আমি কম দিনৰ ভিতৰতে ল'ম বা কম দিনৰ ভিতৰতে ইণ্টাৰভিউ পাতি কিনে চিলেকশ্যন প্ৰচেছত যিমানখিনি নেকি চিলেক্ট হয় তেওঁলোকক আমি ল'ম বুলি ৰূপেশ গোৱালা ডাঙৰীয়াই আজি মোটামুটি দুমাহমান আগতে তেওঁ সেই কথাটো উল্লেখ কৰিছে তাৰ নেক্সটত লগে লগে আমাৰ CM অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও FB পেজত সেই বস্তুটো পোষ্ট কৰিছে যে 5000 গৃহৰক্ষী জোৱান ল'ব এইটো কথা তো বৰ্তমান কিন্তু 2026ত তেওঁ এতিয়ালৈকে কোনো ধৰণৰ সেই হোমগাৰ্ড ৰিক্ৰুটমেণ্টৰ কথা এতিয়ালৈকে একো আপডেট দিয়া নাই কিন্তু 25 চনৰ শেষৰ ফালে তেওঁ এইটো দুজনেই এই আপডেটটো দিছিল ক্ষমা কৰিব নেক্সট কথা হৈছে বহুতে সুধি আছে যে হোমগাৰ্ড ৰিক্ৰুটমেণ্টত তেওঁলোকে এপ্লাই কৰিবলৈ অনলাইন হয় নে অফলাইন হয় সেইটো কৈ আছে এইটো আগতে অফলাইনো আছিল দুই এবাৰ মাজতে অনলাইনতো হৈছিল অফলাইনতো হৈছিল আৰু আজিৰ যুগত আধুনিকতাটো অকণমান বেছি গতিকে আপোনালোকৰ অনলাইন হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে 2 লাখৰ চাকৰি দিয়াৰ সপোন ইতিমধ্যে হয়তো পূৰণ হ'ব হৈছে কিজানি মই হয়তো ইমান গম পোৱা নাই কিন্তু হোমগাৰ্ডৰ কথাটো এতিয়ালৈকে ওলোৱা নাই গৃহৰক্ষী জোৱানৰ কথাটো তেওঁ এতিয়ালৈকে মুখৰে ওলোৱা নাই ওলাব আৰু কিছুদিন পিছতে এৰি থি আহিব অসম পুলিচ ইতিমধ্যে এপ্লাই চলি আছে বা কিছুদিন পিছতে শেষ হৈ যাব তাৰ নেক্সটতে হয়তো হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্টটো হ'ব তো আটাইখিনি কথা জানিব পাৰিব যদিহে চেনেলটিৰ লগত আপোনালোকে জড়িত হৈ থাকে ঠিক আছে অনলাইনো হ'ব পাৰে অফলাইনো হ'ব পাৰে আপোনালোকে মুঠতে আবেদন কৰিব লাগিব ডকুমেণ্ট ৰেডি ৰাখক আপোনালোকে ফিজিকেলি ফিট থাকক অকণমান পঢ়া শুনা কৰি থাকক নেক্সট পইণ্টটো আছিল এডুকেশ্যন কোৱালিফিকেশ্যন বহুতে সুধি আছে যে দাদা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে বা এইজ কিমান লাগে হোমগাৰ্ডত এপ্লাই কৰিবৰ বাবে তো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে আগতে যিমানখিনি ৰিক্ৰুটমেণ্ট হৈ গ'লে হোমগাৰ্ডৰ বা গৃহৰক্ষী জোৱানৰ তেওঁলোকক 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিছিল 8 পাছৰ পৰা ইণ্টাৰভিউ দিব পাৰিছিল আৰু বৰ্তমানো হয়তো সেইটোৱে কৰিব এতিয়ালৈকে 8 পাছৰ পৰা দিয়ে নাই 10 পাছৰ পৰা দিয়ে কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই ঠিক আছে তো মেক্সিমাম চান্স আছে 90% চান্স আছে 8 পাছৰ পৰাই দিয়ে চিন্তা কৰিব নালাগে কাৰণ আসাম কামাণ্ডো আসাম পুলিচ আৰু বাকীখিনি যিখিনি আমাৰ চাফাই কৰ্মচাৰী 4th গ্ৰেড আছে তেওঁলোকক 8 পাছৰ পৰাই দিয়ে সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যে 8 পাছৰ পৰা ইয়াত হয়তো দিব পাৰে হোমগাৰ্ডত এপ্লাই কৰিবৰ বাবে নেক্সট কথা হৈছে সিলেকশ্যন প্ৰচেছ বুলি বেলেগ ইয়াত একো নাই অসম পুলিচৰ যিমানখিনি সিলেকশ্যন প্ৰচেছ ফিজিকেল মেডিকেল তাৰ নেক্সটত ৰিটন টেষ্ট বা ভাইভা অৰেল টেষ্ট হয়তো হ'বও পাৰে বাৰু মই নহয় বুলি নকওঁ এতিয়ালৈকে যিহেতু আপডেট অহা নাই সেইটো কাৰণে নহয় বুলি নকওঁ অসম পুলিচৰ যেনেদৰে সিলেকশ্যন প্ৰচেছ হয় ঠিক তেনেদৰে আপোনালোকৰ হ'ব খালি বস্তুখিনি মেডিকেলটো চাগে ইমান হয়তো নাচাব অকণমান কিবা চাব ঠিক আছে বাকী প্ৰায় অসম পুলিচৰ নিচিনাই অসম পুলিচৰ সমানেই জোখমাখ প্ৰায় একে অসম পুলিচৰ সিলেকশ্যন প্ৰচেছ যেনেকুৱা এভৰিথিং সকলোবোৰ প্ৰায় তেনেকুৱাই বুলি আপোনালোকে ধৰিব পাৰে সেইটো হৈছে সিলেকশ্যন প্ৰচেছটো ঠিক আছে নেক্সট আটাইতকৈ ডাঙৰ কথাটো হৈছে এইজৰ প্ৰব্লেম বহুতে সুধি আছে যে বয়স কিমান লাগে হোমগাৰ্ডত এপ্লাই কৰিবলৈ হ'লে সেইটো কথাটো হ'ল কি পুলিচত 18 পৰা 25 বছৰ তাৰ নেক্সটত OBCৰ বাবে 3 বছৰ
আৰু SC STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন থাকে আৰু যাৰ নেকি চাৰ্টিফিকেট আছে VDP চাৰ্টিফিকেট বা তেনেকুৱা চাৰ্টিফিকেট আছে তেওঁলোকে আকৌ 3 বছৰ পায় তেনেকৈ অকণমান পুলিচত মোটামুটি 30 বছৰমানলৈ তেওঁলোকে এপ্লাই কৰিব পাৰে পুলিচত কিন্তু ইয়াত সেইটো নহয় ইয়াত অকণমান বেছি মোটামুটি তাৰো আৰু মোটামুটি 35-40ৰ ভিতৰত তেনেকুৱালৈ আপোনালোকে হয়তো আবেদন কৰিব পাৰিব চিন্তা কৰিব নালাগে বৰ্তমানলৈ কোনো আপডেট অহা নাই যদিহে আপোনালোকৰ 18 বছৰ হৈছে তাৰ নেক্সটত আপোনালোকে এপ্লাই কৰিব পাৰিব চিন্তা কৰিব নালাগে ঠিক আছে এজৰ ইমান প্ৰব্লেম নহয় ইয়াত ৰিলেক্সেশ্যনো বেছি পাব আৰু এজটোও বেছিকৈলৈকে ধৰি দিয়া হয় ইমান চিন্তা কৰিবলগীয়া সমস্যা একোৱেই নাই এজৰ ক্ষেত্ৰত এইখিনিয়ে কথা আৰু এই আটাইখিনি কথা আপোনালোকে সুধি থকাৰ কাৰণে মই আপোনালোকক কৈছোঁ কিন্তু আপডেট এতিয়ালৈকে অহা নাই বহুতে কমেণ্ট কৰিছে মই আজিও সেই কমেণ্টৰ হয়তো ৰিপ্লাই কৰিছোঁ যে আপডেট আহিলে আপোনালোকে জনাব দিছে নতুনকৈ যদি এপ্লাই হয় সেইটো আপোনালোকে জনাব দিছে মই কমেণ্টৰ এনচাৰো দিছোঁ কিছুমানক নিশ্চয় জনাম আৰু আপোনালোকে গম পাব মই আপডেট অহাৰ লগে লগে ভিডিঅ' আকাৰে আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিম ইয়াৰ নেক্সটত গৃহৰক্ষী জোৱানত কাম কৰিলে বেলেগত সুবিধা পায় নে নাপায় হোমগাৰ্ড কৰিলে বেলেগত আৰু ইণ্টাৰভিউ মাৰিবলৈ চান্স পায় নে নাপায় বা কিমান দিনৰ ডিউটি কিমান চেলেৰি এপ্লাই কৰিবলৈ আপোনালোকৰ কোনখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই বিষয়েও এই ভিডিঅ'ত নহয় ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম চিন্তা কৰিব নালাগে আৰু যেতিয়াই নতুন আপডেট আহিব 26 চনৰ ভিতৰতে আহিব 2 মাহৰ ভিতৰত তেতিয়া মই আপোনালোকক জনাম আৰু 2 দিনৰ পিছতে হোমগাৰ্ডত এপ্লাই কৰিবলৈ আপোনালোকৰ কিমানখিনি ডকুমেণ্ট লাগে বা আপোনালোকক সিলেকশ্যন প্ৰচেছৰ কথা কৈয়ে দিছোঁ মই কিমান ডকুমেণ্ট লাগে কি লাগে সেই বস্তুটো কৈ দিম নেক্সট হোমগাৰ্ডত কৰ্মৰত অৱস্থাত নেক্সট আপুনি বেলেগ চাকৰিৰ বাবে বা ৰিক্ৰুইটমেণ্টৰ বাবে প্ৰস্তুতি কৰিব পাৰে নে নোৱাৰে বা হোমগাৰ্ড চাকৰিটো কিমান ভাল কিমান বেয়া কোনখিনি ভাল কোনখিনি বেয়া সেই বস্তুটো মই আপোনালোকক কৈ দিম চিন্তা কৰিব নালাগে জাষ্ট চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব সকলোখিনি কথা আপোনালোকে গম পাই থাকিব কাৰণ হোমগাৰ্ডত এপ্লাই কৰিব এইখিনি কেণ্ডিডেটে বিচাৰে যোনখিনি কেণ্ডিডেটৰ বয়সৰ সময়সীমা অকণমান বেছি বা তেওঁলোকে পুলিচত নোৱাৰে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চৰকাৰী চাকৰিত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোকে হোমগাৰ্ডৰ বাবে বেছিকৈ মন মেলে সেইটো কথা মই বুজি পাওঁ তেওঁলোক আৰু যিখিনি নেকি অকণমান শিক্ষিত কম তেওঁলোক বহুত শিক্ষিত নহয় বা যিখিনি নেকি 10 পাছ 12 পাছ বা 8 পাছ তেওঁলোকে হোমগাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ সমস্যাটো মই বুজি পাওঁ তো আটাইখিনি খৰচি মাৰি মই আৰু এটা ভিডিঅ' আপোনালোকৰ বাবে তৈয়াৰ কৰিম চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম